1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম, যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম, যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ।